মানৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। পুতলা বিস্ফোৰণত আহত কিশোৰীগৰাকীৰ কাষত সিদ্ধাৰ্থ ভট্ট। 13 নৱেম্বৰৰ বিয়লি মহানগৰীৰ মণিপুৰী বস্তিৰ এই ঘৰটোতে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ পুতলা বিস্ফোৰণৰ ঘটনা, য'ত আঘাতপ্ৰাপ্ত হৈছিল দিবানিশী নামৰ এইগৰাকী 10 বছৰীয়া কণমানি। এই কোঠাটোতে খেলি থকা অৱস্থাত পুতলা বিস্ফোৰিত হৈ কণমানিগৰাকীয়ে এটা চকু হেৰুৱাৰ লগতে গোটেই দেহতে মুখমণ্ডলত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল। দীঘলীয়া চিকিৎসাৰ অন্তত টকাৰ অভাৱত চিকিৎসালয়ৰ পৰা কিশোৰীগৰাকীক ঘৰলৈ লৈ অনা হৈছিল যদিও চিৰজীৱনৰ কাৰণে কণমানিগৰাকীয়ে হেৰুৱাবলগীয়া হৈছিল এটা চকু। কিশোৰীগৰাকীক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিবৰ বাবে পৰিয়ালটোক প্ৰয়োজন হৈছিল বৃহৎ ধনৰাশিৰ। বিভিন্ন জনৰ পৰা সহায়ৰ হাত বিচাৰিও বিমুখ হ'বলগীয়া হৈছিল দুৰ্ভগীয়া পৰিয়ালটি। অৱশেষত কণমানিগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। এটা পুতলাৰ ভিতৰত বম দি মণিপুৰী বস্তি এটা ঠাইত থৈ গৈছিলে আৰু এজনী সৰু ছোৱালী পুতলা দেখিছে, তাই পুতলাটো তুলিব গৈ পেলাই বম ব্লাষ্ট হ'ল আৰু বম ব্লাষ্ট হোৱাৰ ফলত তাইৰ চকু এটা নষ্ট হৈ গৈছে, আঙুলি 3টা ছিঙিছে, গোটেই মুখখনত বম স্প্লিণ্টাৰ লাগি দাগ পৰিছে। তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়, তেওঁলোকে প্লাষ্টিক চাৰ্জাৰী বা চকুটো লগাবৰ কাৰণে যিখিনি লাগিব সেইখিনি তেওঁলোকে সামৰ্থ্যতা অলপ কম আৰু সেইবাবে এই ছোৱালীজনীৰ মাক দেউতাকক মই কৈছোঁ যে আপোনালোকে সম্পূৰ্ণ যিখিনি তাইৰ চিকিৎসা গোটেইখিনি চিকিৎসা মই কৰি দিম। সকলো যদি ঠিকে থাকে তেন্তে অচিৰে অস্ত্ৰোপচাৰ কৰা হ'ব কণমানিগৰাকীৰ চকু, প্লাষ্টিক চাৰ্জাৰী কৰা হ'ব কণমানিগৰাকীৰ মুখমণ্ডলৰ। শংকৰদেৱ নেত্ৰালয়ৰ হৰ্ষভট্ট ডাঙৰীয়াক মই ফোন কৰিছিলোঁ, তেখেত মোৰ পুৰণি বন্ধু। ছোৱালীজনী এটা চকুটো নষ্ট হৈ গৈছে, এই চকুটোত ৰিকনষ্ট্ৰাকটিভ যিখিনি কৰিব লাগে মানে কছমেটিকেলি হওক বা আদাৰৱাইজ সেইখিনি তেখেতে কৰাত সহায় কৰি দিব। মই কৈছোঁ যে যিখিনি ব্যয় হয় ব্যয়খিনি মই বহন কৰিম। আমাৰ মেডিকেল কলেজতো এটা প্লাষ্টিক চাৰ্জাৰী ইউনিট আছে, যিহেতু খুব বিস্তৃতভাৱে এটা গোটেইখন হৈছে, গতিকে ইট উইল বি এ লং ড্ৰন প্ৰচেছ। কণমানিগৰাকীক এনেদৰে সহায়ৰ বাবে আগবাঢ়ি অহাত উৎফুল্লিত হৈ পৰিল দুৰ্ভগীয়া পৰিয়ালটো। ভট্টাচাৰ্য ছাৰক আমি কৃতজ্ঞতা জনাইছোঁ, তেখেতে নিজৰ ফালৰ পৰা যিখিনি সহজ বহন কৰিম বুলি তেখেতে কৈছিল। ধন্যবাদ আৰু কৃতজ্ঞতাও জনালে মন্ত্ৰীগৰাকী। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এই পদক্ষেপক এতিয়া বিভিন্নজনে জনাইছে প্ৰশংসা। সকলোৱে বিচাৰিছে অচিৰেই সম্পূৰ্ণ সুস্থ হৈ উঠক কণমানি দিবানিশী। নিউজ 18ৰ ফালৰ পৰাও কণমানি দিবানিশীলৈ থাকিল অলিখ শুভকামনা। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।